চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে এতিয়া সুখবৰ এতিয়া অসমৰ প্ৰত্যেকখন চাহ বাগিচাতে এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো চাহ বাগিচাৰ শ্ৰমিকসকলে বহুত দিনৰ পৰা তেওঁলোকে দাবী কৰি আহিছিল তেওঁলোকৰ ভূমি অধিকাৰ লাগে বুলি এতিয়া এই ভূমি আইনখন এতিয়া গৃহীত হৈছে যোৱাকালি যি শীতকালীন অধিৱেশন হৈ আছিলে অসম বিধানসভাত আৰু এই শীতকালীন অধিৱেশনতে তেওঁলোকে গৃহীত হোৱা দেখিবলৈ পোৱা গৈছে তাৰ সমান্তৰালভাৱে এতিয়া মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়াৰ এখন বিশেষ চাহ বাগিচা উপস্থিত আছোঁ তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচাৰ এতিয়া দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থ সন্তোষে দেখাব এইদৰে ঝুমুৰ নৃত্য পৰিৱেশন কৰি তেওঁলোকে নিজৰ যি হাঁহি আছিলে এই অদ্ভুতপূৰ্ব হাঁহি এতিয়া বিৰিঙাবলৈ দেখা পোৱা গৈছে আৰু এক কথাত ক'ব লাগিব অসমৰ প্ৰত্যেকখন চাহ বাগিচাতে এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ব্ৰিটিছৰ যুগতে তেওঁলোকে উৰিষ্যাৰ পৰা আহি অসমত বসবাস কৰিছিল আৰু অসমত বসবাস কৰাৰ সময়তে বসবাস কৰিয়ে তেওঁলোকে চাহ বাগিচাত কাম কৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন সময়ত তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত হওক অগপ চৰকাৰ দিনত হওক বা বিজেপি চৰকাৰ দিনতে হওক তেওঁলোকে প্ৰতিবাদ কৰিছিলে ভূমি অধিকাৰ আইনৰ ক্ষেত্ৰত ভূমি অধিকাৰ লাগে বুলি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শাসনলৈ আহিছিল এই শাসন অহাৰ সময়ত তেওঁলোকে এতিয়া প্ৰতিশ্ৰুতি দিছিল ২৬ৰ বিধানসভা ইলেকশ্যনৰ আগতেই তেওঁলোকৰ ভূমি বঁটা দিব বুলি আৰু এই ভূমি বঁটা যিখন আইন আছিলে সেই আইনখন অসম বিধানসভা যি শীতকালীন অধিৱেশন হৈ আছিলে এই শীতকালীন অধিৱেশনতে এতিয়া গৃহীত হোৱা দেখিবলৈ পোৱা যোৱাকালিৰ পৰা এইদৰে প্ৰত্যেকখন চাহ বাগিচাতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আমাৰ মাজত উপস্থিত আছে বৰগুৰি পঞ্চায়তৰ সভাপতি আছে নিপেন সোণোৱাল ডাঙৰীয়া আছে আমি তেখেতৰ পৰা মন্তব্য জানিব চেষ্টা কৰিম কেনেধৰণৰ অনুভৱ যোৱাকালিৰ পৰা এইদৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে অসমৰ প্ৰত্যেকখন আজি চানমাৰীটো হৈছে কি কেনেকুৱা কৰিব এখন আইন এখন গৃহীত হৈছে আমি সকলোৱে বহুত সুখী হৈছোঁ আমি চাহ বাগিচা ৰাইজ তথা আদিবাসী ৰাইজে অতি সুখী হৈছোঁ যোৱাকালি শীতকালীন বিধানসভা অধিৱেশনত যি বিল আমাৰ ভূমিৰ পাট্টাৰ পাছ হ'বলৈ গৈ আছে হ'ল যোৱাকালি গ'ল মানে বিলখন পাছ হ'ল গতিকে আমি অতি সুখী আছোঁ কাৰণ অতদিনেই দীৰ্ঘদিনীয়া সমস্যা আছিলে যিহেতু আমাৰ আশা আকাংক্ষা আছিলে আজি এই চৰকাৰৰ দিনত বৰ্তমান বিজেপি চৰকাৰৰ দিনত আমি ভূমিৰ পাট্টাৰ অধিকাৰ পাবলৈ গৈ আছোঁ গতিকে আমি অতি সুখী হৈছোঁ আমাৰ আজি ৰাইজ যথেষ্ট ইয়াত সমবেত হৈ আছে তেওঁলোকে উলহ মালহেৰে নাচি গাই আজি ফূৰ্তি ফাৰ্তা কৰি আছে কাৰণ যিহেতু চবেই বুজি পাইছে দুখীয়া ৰাইজৰ আমাৰ ঘৰ বাৰীৰ সমস্যা আছিলে যিটো সেই সমস্যা অতি শীঘ্ৰে দূৰ হ'ব গৈ আছে আমি সকলোৱে এতিয়া মাটি পাট্টা পাম সকলোৱে নিজৰ এটা অধিকাৰ পাম নিজস্ব এটা জেগা পাম স্থায়ীভাৱে পাম আমি নিজৰ এই ঘৰ এখন সাজিবলৈ হ'লে সুখী হ'ম কাৰণ যিহেতু অতদিনে ঘৰ এখন সাজিম বুলি ক'লেও আমি ঘৰখনত যদি নিজৰ শ্ৰমৰে পৰিশ্ৰম কৰি 2 টকা সাজি আমি ঘৰখন যদি নিৰ্মাণ কৰিম বুলি ক'লেও বাগিচা কৰ্তৃপক্ষই আমাক বাধা দিছিলে যাতে আমি কোৱাৰ্টাৰত থাকোঁ বাগিচা কোৱাৰ্টাৰত থাকোঁ আমি বনাব নোৱাৰোঁ কাৰণ বাগিচাখন মালিকৰ হয় মালিকে অনুমতি নিদিয়ে বনাবলৈ আমি ঘৰখন সাজি আমাৰো সপোন আছে আমিও ভালকৈ থাকিবলৈ বিচাৰোঁ গতিকে এতিয়া এই আশা আৰু আকাংক্ষাটো আজি বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব ডাঙৰীয়াই আৰু আমাৰ স্থানীয় বিধায়ক আগত তেখেত আমাৰ শ্ৰম মন্ত্ৰীও আছিলে তেখেতো বহুত দিন ধৰি বিধানসভাত আমাৰ এই ভূমি পাট্টাৰ কাৰণে মাত মাতি গৈছিলে আৰু আজি বৰ্তমান আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ প্ৰচেষ্টাত আমাৰ বৰ্তমানৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ প্ৰচেষ্টাত আৰু আমাৰ মুখ্যমন্ত্ৰীৰ চেষ্টাত আমি আজি ভূমিৰ অধিকাৰ পাবলৈ গৈ আছোঁ গতিকে আমি অতি সুখী হৈছোঁ আৰু আমি সুখেৰে আমি আনন্দৰে আমি আমাৰ বৰ্তমানৰ আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি ধন্যবাদ জনাইছোঁ হয় নিশ্চিতভাৱে ক'ব লাগিব এইদৰেই মাদলৰ তালে তালে এতিয়া চাহ শ্ৰমিকসকলে এতিয়া আনন্দ উপভোগ কৰিছে 200 বছৰীয়া যি দাসত্ব শৃংখলাৰ পৰা এতিয়া মুক্ত হৈছে এতিয়া চাহ শ্ৰমিকসকল আৰু 200 বছৰীয়া এটা অন্ধকাৰ যুগৰ পৰা পোহৰ মুখ দেখিবলৈ বাধ্য হৈছে অসম চৰকাৰে এইদৰে তেওঁলোকক যি ভূমি অধিকাৰ আইন বিধেয়কখন গৃহীত কৰিছিলে গৃহীত কৰাৰ পিছতে তেওঁলোকে এইদৰে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে करली सामान बनाई देली हमरा सोनारो आसान गाड़ा
পা করলি সামান বানাই দেলি আমার সোনার গাড়ি পায় করলি সামান বানাই দেলি আমরা সোনার আসাম